নাই নাই মই ঘৰতে আছো, ঠিকে আছো বাৰু এইকেইদিন। তোৰ খবৰ ক? হেৰি নহয় জুলি, পিহু ঘৰলৈ গৈছিলি নেকি? মানে পিহু লগ কৰিছে নাই এইকেইদিন? তাই ঠিকে আছে নে? তোক মায়ে যাবলৈ নাই দিয়া? অৱশ্যে বমাই ঠিকে কৰিছে। তোক যাবলৈ দিলে মানে আকৌ তোৰ লগত যদি কিবা হৈ যায়, এনেও প্ৰথমতে তোৰ লগত কিবা কিবি হৈছে বুলি কৈছই তই। এতিয়া পিহুৰ কণ্ডিশ্যনটো ভাল নহয়। তাই কেতিয়া কি ৰূপ ধাৰণ কৰে ঠিক নাই আৰু। যেতিয়ালৈকে তাই ঠিক নহয় তাৰ পৰা আঁতৰি থকাতে ভাল আছে জানো। মইতো এতিয়া আৰু তহঁতৰ তালৈ নাযাওঁ পাই। তালৈ গ'লে মানে পিহুৰ ওচৰলৈ যাব লাগিব। এইবাৰ তাই যিটো ৰূপ দেখিলোঁ তাৰপিছত আৰু মই তালৈ যোৱাত নাই। এতিয়া মই সেইকাৰণে ইয়াতে থাকিম। যেতিয়ালৈকে পিহু ভাল নহয় তেতিয়ালৈকে মই তহঁতক লগ কৰিবলৈ নাই আৰু। নহ'লে আৰু কি ক'ম নো। মোৰ সেইদিনা কিমান ভয় লাগিলে মইহে জানো। ভাল তহঁতক ৰাস্তাত লগ পালোঁ, নহ'লে যে কি হ'ল হয়। নিতা সেইটোতো হয় বাৰু। সেইদিনা তোৰ লগত যি হ'ল বুলি ক'লি নহয়, ঠিক তেনেকৈ মোৰ লগতো হৈছিলে। আৰু সেইদিনাতো মই নাবাচিম বুলিয়ে ভাবিছিলোঁ। ভাল টিকু আৰু ৰাজীৱ একদম ঠিক টাইমত গৈ মোক বিচাৰি পাইছে। নহ'লে সেইদিনা মই কি কৰিলোঁ হয় ঠিক নাই আৰু। তাকেই। আৰু মায়ে তেতিয়া মানে কথাবোৰ গম পোৱা নাছিল ন। সেইদিনা তোৰ লগত যে তেনেকুৱা হ'ল, সেইদিনাই মাক কথাটো কৈছোঁ। আৰু পিছত মানে গোটেইবোৰ কথা সুধিলে যে ভালকৈ ক'লোঁ আকৌ। মায়ে বহুত ভয় খাই গ'ল আৰু মোক খঙো কৰিছে। সেইকাৰণে মোক মানে পিহুৰ লগ কৰিবলৈ দিয়াই নাই। একেবাৰে পিহুৰ লগেই এৰি দিবলৈ কৈছে। হ'লেও আৰু পিহু মোৰ বেষ্ট ফ্ৰেণ্ড হয়। তাইৰ লগত কিবা এটা প্ৰব্লেম হৈছে সেইটো হয় বাৰু, কিন্তু তাইকতো মই এৰি দিব নোৱাৰোঁ নহয়। মোৰ বেষ্ট ফ্ৰেণ্ড হয় তাই, তয়ো মোৰ বেষ্ট ফ্ৰেণ্ড হয়। এতিয়া তোৰ কথা যদি তেনেকৈ কোনোবা কয়, মই জানো পাৰিম আমাৰ ফ্ৰেণ্ডশ্বিপটো শেষ কৰি দিবলৈ? তাকেই। ঠিক আছে হ'ব দে, মই কাইলৈ তোক ফোন কৰিম। গুড নাইট, বাই। পিহু তুমি ইয়ালৈ আহিলা যে? কেলৈ আহিছানো? জুলি বিচাৰি আহিছা নি? তাই পিছে আজি যে ঘৰতে থাকিব দেই। মোৰ মানে কাম এটা আছে যে, সেইকাৰণে তাইক আজি আকৌ মই ক'লেও পঠিয়াব নোৱাৰোঁ। তুমি যদি তাইৰ লগত ক'ৰবালৈ যাম বুলি আহিছা তেতিয়াহ'লে তাই যাব নোৱাৰিব আৰু দেই, মই আগতীয়াকৈ কৈ দিছোঁ। হয় নেকি? মই অৱশ্যে তাইক বিচাৰি আহিছিলোঁ। মানে এজেগালৈ যাবলৈ আছিলে, অকলে দিগদাৰ হৈ গৈছে। মানে মোৰ ষ্টৰৰ কাৰণে যে ফেব্ৰিক অলপ আনিব লগা আছিল। তাইকো লগত লৈ যাওঁ বুলি আহিছিলোঁ। আপোনাৰ কি কাম আছে পিছে বৰমা? যদি বেছি বিশেষ একো কাম নহয়, অলপ সময়ৰ কাৰণে তাইক লগত লৈ যাওঁ নহ'লে। মানে মোৰ অকলে দিগদাৰ হৈ গৈছে আকৌ। সেইকাৰণে বেছি দেৰি নকৰোঁ। ইমান দূৰলৈ নাযাওঁ নহয়, ওচৰতে। খালি বস্তুবোৰ অলপ থাকিব যে সেইকাৰণে তাইক লৈ যাওঁ বুলি ভাবিছিলোঁ। পিছে তাই আছে ন ক'ত? জুলি আৰে পিহু, তই কেতিয়া আহিলি? বাৰু কোৱাচোন কিয় আহিলি? কিয় আহিলোঁ মানে কাম আছে আকৌ। আৰু মই কি ইয়ালৈ আহিবলৈ নোৱাৰোঁ নেকি? একচুৱেলি মোৰ ষ্টৰৰ কাৰণে ফেব্ৰিক ল'বলৈ আছে। সেইকাৰণে ভাবিলোঁ তোকো লগত লৈ যাওঁ। তয়ো অকণমান আইডিয়া দিব পাৰিবি কেনেকুৱা ফেব্ৰিক ল'লে ভাল হ'ব। সেইকাৰণে লগতে যাওঁ বুলি তোক নিবলৈ আহিছিলোঁ। কিন্তু তোৰ মায়ে কৈছে তহঁতৰ বোলে কিবা কাম আছে, সেইকাৰণে যাব নোৱাৰিবি তই। কাম? মা, কি কাম আছেনো কৰিবলৈ? একোতো কাম নাই। আৰু মই ঘৰত থাকিনো কি কৰিম? পিহুৱে ফেব্ৰিক আনিবলৈ যাওঁ কৈছে, তাইৰ লগত গৈ দিওঁ আকৌ। এনেও ষ্টৰখনৰ 50% মোৰো হেৰি আছে, গতিকে এইবোৰ কামত মই অকণমান লাগি দিবই লাগিব। তুমিনো কিয় কাম আছে বুলি ক'লা? একো কাম নাই, থকা হ'লেতো তুমি কালিয়ে ক'লা হয় মোক। তাৰমানে মই এতিয়া মিছাকে কৈছোঁ বুলি তই ক'বলৈ আহিছ নেকি? আৰু তই সেই দোকানখনত তোৰ 50% থাকক নাথাকক সেইবোৰ মই একো নাজানো। মুঠৰ ওপৰত মই আজি কাম আছে বুলি কৈছোঁ ঘৰত, গতিকে তই ক'তো যাব নোৱাৰ। সদায়তো ঘৰৰ কাম মই অকলে কৰি থাকোঁ। সদায় কিবা না কিবা সেই কামত ওলাই যাবি। ক্লিনিক থাকিলে ক্লিনিকলৈ যাবি, আৰু যদি বন্ধ থাকে তেতিয়া বেলেগ কিবা কামত ইফালে ইফালে ঘূৰি ফুৰিবি। ঘৰৰ কামবোৰ মইহে অকলে কৰি মৰি থাকিব লাগে। এদিনৰ কাৰণে বাৰু মাক যদি সহায় কৰি দিওঁ বুলি ঘৰত আছনে? এতিয়া আজিও আকৌ ওলাই যাবলৈ কোনো দৰকাৰ নাই। তই যাব নোৱাৰ মুঠতে। কাইলৈ বিশ্বকৰ্মা পূজা, গতিকে সেইবোৰৰ কাৰণে ঘৰ দুৱাৰ চাফ চিকুণ কৰিব লাগে, বস্তু যোগাৰ কৰিবলৈ আছে ইটো সিটো। সেইবোৰ নকৰি পিনে তই এনেকৈ ঘূৰি ফুৰিলে হ'ব নেকি? তই নোৱাৰ যাবলৈ। আৰু আজি যদি ঘৰৰ পৰা ওলাই যা তেতিয়াহ'লে কিন্তু চাই ল'বি মই কি কৰোঁ। তই মোৰ কথা নুশুনা হৈছে একেবাৰে। পিহু, তোৰ কি ফেব্ৰিক আনিব আছে? তই অকলে যাগে নহ'লে। এটা কাম কৰিব পাৰ, টিকুক ফোন কৰিছা, সি তোৰ লগত গৈ দিব নহয়। তইতো দেখিলি ন, মাৰ আজি কিবা এটা কথাত খং উঠি আছে নিচিনা লাগিছে। আংকেলটো কেতিয়াও এনেকৈ মোক নকয়, কিন্তু আজি হঠাৎ কি হ'ল আকৌ? আৰু কাম আছে বুলি কৈছে যেতিয়া মই নাযাওঁ আৰু দে। হয়ো হয়, সদায় ক্লিনিকলৈ যোৱা হয়, আকৌ বন্ধ দিনটোতো ক'ৰবাত কিবা না কিবা কাম আছে বুলি কৈ ওলাই যোৱা হয় গোটেই দিনটোৰ কাৰণে। মায়েহে অকলে ঘৰত কামবোৰ কৰি থাকিব লাগে। সেইটো কাৰণে এতিয়া যেতিয়ালৈকে মায়ে কৈছে মই নাযাওঁ আৰু দে। তই বেয়া নাপাবি দেই। তইতো জানই মই তোৰ লগত সদায় গৈ দিওঁ, কিন্তু আজি মাৰ খংটো দেখি মোৰ ভয়ে লাগিলে। সেইকাৰণে মই যে যাব নোৱাৰিম আজি পিহু।
তই যাগে আৰু এনেও এইবোৰৰ ক্ষেত্ৰত মোৰ ইমান হেৰি নাই নহয় তইহে এইবোৰ জানিবি ফেব্ৰিকবোৰ কেনেকুৱা কি ল'ব লাগে নালাগে সেইটো হয় বাৰু কাৰণে এইবোৰতো তোৰ আইডিয়া নাই গুচি যা দেই কিন্তু হ'লেও আৰু ফেব্ৰিকটো কেনেকুৱা নাজানিব পাৰ কিন্তু কোনটো কালাৰ কোনটো ডিজাইন ল'ব লাগে সেইটোতো তই অকণমান আইডিয়া দিব পাৰিলি হয় সেইকাৰণে তোক লৈ যাবলৈ আহিছিলোঁ পিছে তোক এতিয়া মায়ে খং কৰিছে কিবা এটা কথা আছে সেইটো কাৰণে মায়ে তোক খং কৰিছে আৰু যাবলৈ দিয়া নাই আচ্ছা হ'ব দে যদি মই বাৰু তোক বেয়া নাপাওঁ এনেও জানোৱেই আৰু সদায়চোন তই মোৰ লগত গৈ দিয়ই ক'ৰবাত যাব হ'লে আজিহে তাকো মাৰ কাৰণেহে নাযাওঁ বুলি কৈছ একো নাই দে হ'ব মই গৈ থাকোঁ তেতিয়াহ'লে নহ'লে মোৰো দেৰি হৈ যাব তোৰ ঘৰত কাম আছে বুলি কৈছে কাম কৰ ফ্ৰী হ'লে মানে কবি আৰু কাইলৈও এজেগালৈ যাবলৈ আছে গতিকে পাৰিলে মানে কাইলৈ ওলাবি তই মই তোক ফোন কৰিম বাৰু যোৱা হ'ব নহ'ব বুজিলি ঠিক আছে এতিয়া মই গৈ থাকোঁ দেই বাই জুলিৰ মাকজনী আজি কি হ'ল মই একো ধৰিবই নোৱাৰিলোঁ ভাবিছিলোঁহে জুলিক আজি মোৰ লগত লৈ যাম বুলি কিন্তু তাকো নহ'ল এনেকৈ হ'লে দেখিছোঁ মোৰ একো কামেই নহ'বগৈ চে কি কৰোঁ বাৰু এতিয়া নিতাও চাগে ঘৰলৈ গুচি গ'ল আৰুতো এতিয়া ইয়ালৈ কেতিয়াও নাহিব তাই মই কি কৰিলে ভাল হ'ব একো বুজি পোৱা নাই এতিয়া জুলি কাইলৈ আকৌ ফোন কৰিব লাগিব আজি তাই আহিব নোৱাৰিলে মাকৰ কাৰণে কাইলৈতো তাই আহিব পাৰিব গতিকে যি কৰিব আছে কাইলৈ কৰিব লাগিব আজি এতিয়া ষ্ট'ৰলৈ গুচি যাওঁ একো ফেব্ৰিক চেব্ৰিক আনিবলৈতো নায়েই ন এনেই গৈ পিনে কি কৰিম তাতকৈ ষ্ট'ৰতে যাওঁ তাত কি কৰিব পাৰোঁ চাব লাগিব জুলিৰ মাকজনীৰ ওপৰত খংহে উঠিছে মোৰ কেনেকুৱাজনীকে খং কৰিছে মোৰ লগত গ'লে বা কি হয় মা তুমি পিহুৰ লগত আজি এনেকুৱা ব্যৱহাৰ কিয় কৰিলা তাইকতো তুমি বেয়া নোপোৱা নহয় কিছুমান কথা কেতিয়াবা কোৱা সেই বুলি আজিৰ নিচিনা তুমি তাইৰ লগত কেতিয়াও কৰা নাছিলা তাই মোক ফেব্ৰিক কিনিবলৈ বুলি লগহে ধৰিবলৈ আহিছিলে বজাৰলৈ তুমি যে মোক যাবলৈ নিদিলা কাম আছে বুলি কৈ দিছা আৰু বিশ্বকৰ্মা পূজা কাইলৈহে হয় কামবোৰ চাফ চিকুণটো কাইলৈ কৰিবলৈ আজিৰ পৰা চাফ চিকুণ কৰি থ'ব লাগে নেকি বস্তুবোৰ বাৰু যোগাৰ হৈ থাকিব সেইবোৰ বজাৰৰ পৰা আনিলেই হৈ গ'ল তুমি সাধাৰণ কামটোৰ কাৰণে মোক যে আজি তাইৰ লগত যাবলৈ নিদিলা মই একো ধৰিব পৰা নাই মানে হৈছেনো খাবলৈ ইয়াত কি আছে তই কি একো বুজি পোৱা নাই তোক মই সেই পিহুৰ লগত কেলৈ যাবলৈ নাই দিয়া তোক জানি বুজি আৰু মই মোৰ নিজৰ ছোৱালীজনীক সেই ভূত লগা ছোৱালীজনীৰ লগত পঠাই বিপদত পেলাবলৈ থাকিম নেকি মই সেই বুলি তোক পঠিয়াব লাগে তাইৰ লগত তই পিহুৰ লগত এই বুলি মই সেইদিনাই ক'লো নাই তই কথা কেলৈ নুশুন পিহু তোৰ বেষ্ট ফ্ৰেণ্ড হয় বুলি তাইৰ লগ নেৰিবি তাইৰ লগত য'তে লগ ধৰে তাতে গুচি যাবি সেইটো কথা নহয় ন এইবোৰ যে হৈ আছে তহঁতৰ লগত এইবোৰ কাৰ কাৰণে হৈছে সেই পিহুৰ কাৰণে তাই যদি অকণমান জ্ঞান থাকিলে হয় তেতিয়া এইবোৰ বিপদে তহঁতক লগ নালাগিলে হয় এতিয়া তাইৰ কাৰণে এইবোৰ বিপদ হৈছে তাইৰ লগতে তহঁতেও ফচি মৰিছ এতিয়া তাইৰ গাত ভূত আছে কেনেবাকৈ সেই ভূতজনী যদি তোক কিবা কৰিলে তেতিয়া কি হ'ব মই ইমানবোৰ জনাৰ পিছতে আৰু ভূত লগা ছোৱালীজনীৰ লগত তোক অকলে ক'ৰবাত পঠিয়াই দিম এইটো কেতিয়াও হ'বই নোৱাৰে আৰু তই মোৰ কথা নুশুনিলে চাবি আকৌ তোক মই একেবাৰে ঘৰৰ পৰা ওলোৱাই বন্ধ কৰি দিম এতিয়া যা ৰুমতে যা কি কৰিব আছে কৰ আজি ক'তো যাব নোৱাৰ হেল্ল' জুলি কি কৰিছ তই মই এই ষ্ট'ৰলৈ আহিলোঁ মানে হেৰি শুন আকৌ সেইদিনা তোক মায়েতো সেই পূজা আছে পূজা যোগাৰ কৰিব লাগে বুলি মোৰ লগত যাবলৈ নিদিলে সেইকাৰণে ময়ো সেইদিনা ফেব্ৰিক কিনিবলৈ নগ'লোৱে জানো কাৰণ মই ডিজাইন আৰু কালাৰ মেচিং এইবোৰ হেৰিবোৰ মানে কনফিউজ হৈ যাওঁ কোনটো ভাল লাগিব সেইটো কাৰণে ভাবিলোঁ যিদিনা তই ফ্ৰী হ'বি সেইদিনা তোৰ লগতে যাম গতিকে তই আজি যাব পাৰিবি নি মা ঘৰত নাই তেতিয়াহ'লে ওলাই আহিবি আকৌ মই তোৰ লগত গ'লেহে ফেব্ৰিক ল'ম আৰু নহ'লে মোৰ ফেব্ৰিক লোৱাই নহৈছে নতুন কেইটামান ড্ৰেছ ডিজাইন কৰোঁ বুলি ভাবিছোঁ এতিয়া ওলাই যাম নহ'লে তই ওলাই আহ ঠিক আছে আজি নগ'লে মানে পিহুৱে সঁচাকৈ বেয়া পাব মায়ে যিকৈ কৈ থাকক দিনত মোৰ একো প্ৰব্লেম নহয় ন তাইৰ গাত ভূত সোমাই থাকক যি সোমাই থাকক দিনত মই একো কৰিব নোৱাৰে গতিকে মা নাথাকোঁতে মই ওলাই যোৱা ভাল আছে মা অহাৰ আগেদি মই ঘৰ আহি পামহি পিহু বস্তুবোৰতো লোৱা হৈ গ'ল এতিয়া কিবা কাম আছে নেকি নাই যদি মই ঘৰলৈ যাওঁগৈ মা ঘৰলৈ নোযোৱাৰ আগেদি মই ঘৰ গৈ পাব লাগিব নহ'লে আকৌ মই ক'ৰবাত গৈছোঁ বুলি গম পালে গালিয়ে দিব মাকো কোৱা নাই যে আৰুতো নাই বাৰু বজাৰ কৰিব লগা তোক গালি কেলৈ পাৰিব মই সেইটোহে ধৰিব পৰা নাই পাই মোৰ লগতহে আহিছোঁ কিবা সেইটো কথা নহয় পিহু মায়ে মানে মোক ঘৰতে থাকিব কৈছিলে মা নোকোৱাকৈ এতিয়া ওলাই আহিছোঁ সেইকাৰণে গালি খাব লাগিব কৈছিলে তই ইয়াত কি কৰিছ পিহুৰ লগত মই তোক পিহুৰ লগত এৰিবলৈ কৈছিলোঁ নে নাই কোৱা ঘৰত থাকিবলৈ কৈছিলোঁ নহয় তই তাৰমানে এতিয়া মোক মিছা কথা কৈ এনেকৈ তাইৰ লগত ঘূৰি ফুৰিম বুলি ভাবিছ ভাল কথা এটা ক'লে বেয়া হয়তো মা তুমি ইয়াত কি কৰিছা মা আৰু মই কাম এটা আছিলে সেইকাৰণে ওলাই আহিছিলোঁ আহোঁতে পিহুক লগ পালোঁ আকৌ তুমি মিছাতে খাওঁ নকৰিবাচোন মই তোমাক কিয় মিছা কথা ক'ম মই একো নাজানো তই বল মোৰ লগত ঘৰলৈ বল তোক কথা ক'লে বুজি নাপাওঁ তোক ভালৰ কাৰণেহে মই কৈছোঁ তাৰপিছত কথাবোৰ কেলৈ নুশুন এতিয়া বল মোৰ লগত ঘৰলৈ বল কি কাম আছে কি কাম নাই সেইবোৰ পিছত হৈ থাকিব কিন্তু এতিয়া বৰ্তমান মোৰ লগত ঘৰলৈ বল তই ঘৰত গৈ তোক চাই আছোঁ মই তই কথা নুশুনা হৈছে একেবাৰে এনেকৈ হ'লে নহৈছে আৰু
তোৰ পাপাক কথাবোৰ ক'বই লাগিব তেতিয়াহে যদি তই চিধা ৰাস্তাত আহ নহ'লে আজিকালি কথাই নুশুনা তই বল ইয়াৰ পৰা